নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে এইবাৰ 5th ৰাউণ্ড গুণ উৎসৱত ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰাচি যাক আমি শ্বৰ্ট ফৰ্মত FLN বুলি কওঁ, FLNৰ 3টা ডেছক্ৰিপ্টৰ দিছে আৰু সেই 3টা ডেছক্ৰিপ্টৰৰ এগেইনষ্টত 3 নম্বৰ আছে। এই 3 নম্বৰ আমি কিদৰে পাব পাৰোঁ মই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথম ডেছক্ৰিপ্টৰটো দিছে যে নিপুণ অসমৰ অধীনত বিদ্যালয়সমূহলৈ যোগান ধৰা শিক্ষণ সঁজুলিসমূহ বিদ্যালয়ত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ বিদ্যালয়ত যে শিক্ষণ সঁজুলিসমূহ কিমান আছে কি কথা তাৰ এটা ৰেজিষ্টাৰ আপোনালোকে মেইনটেইন কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমি প্ৰথমতে এটা FLN ৰেকৰ্ড ৰেজিষ্টাৰ বুলি আমি ৰেজিষ্টাৰ এটা নাম দি পেলাই ৰেজিষ্টাৰ বনাব পাৰোঁ। আৰু তাত আমি FLN মেটেৰিয়েল ষ্টক ৰেজিষ্টাৰ বুলি আমি এটা পেজত কিমানখিনি আমি মেটেৰিয়েলছ পাইছোঁ FLNৰ সেইটো আমি অন্তৰ্ভুক্ত কৰি ৰাখিব লাগিব। তাৰ যদি আপোনালোকে চাব বিচাৰে কেনেধৰণে ৰাখিব পাৰে আপোনালোকে এই পেজটোলৈ মন দিয়ক। এইটো ওপৰতে লিখা আছে চাওক FLN মেটেৰিয়েলছ ৰেজিষ্টাৰ। আপোনালোকে এনেদৰে চিৰিয়েল নাম্বাৰ দি পেলাই স্কুলৰ নাম আৰু ইউডাইচ কোডটো ওপৰত থাকিব। এই পেজটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'লেও হ'ব। চিৰিয়েল নাম্বাৰ থাকিব, নেম অফ আইটেম, লিটাৰেচিৰ কাৰণে এই মেটেৰিয়েলটো হয় নে নিউমেৰেচিৰ কাৰণে হয়, কোনটো ক্লাছৰ কাৰণে হয় আৰু কিমানটা আপোনাৰ বিদ্যালয়ত আছে বা আপুনি চৰকাৰৰ ফালৰ পৰা পাইছে। আপুনি এনেধৰণেও ৰাখিব পাৰে বা আপুনি এই পেজটোলৈ মন দিয়ক। এইটো একেধৰণৰে বেলেগ এটা ষ্টাইলত ৰখা হৈছে। ষ্টক ৰেজিষ্টাৰ অফ FLN মেটেৰিয়েলছ, স্কুলৰ নাম দিব, ইউডাইচ দিব আৰু ইয়াত আইটেমবিলাকৰ নাম দি দিয়া আছে। নিউমেৰেচি টুল কিট বক্স, নিউমেৰেচি টুল কিট বক্স 7 আইটেমছ ক্লাছ 2 কাৰণে, 7 আইটেমছ ক্লাছ 1ৰ কাৰণে। এতিয়া আপোনাক বিভাগৰ ফালৰ পৰা ইমানখিনি আইটেম এইকেইটা বস্তুৰ ওপৰত দিয়া হৈছিলে। আৰু আপুনি নাম্বাৰ অফ আইটেমছ ৰিচিভড সেইটো আপুনি 7টাই পালে যদি 7টা, বেছি পালেও যদি বেছি সংখ্যাটো লিখিব, ৰিচিভিং ডেটটো লিখি পেলাই আপুনি এনেদৰে ইয়াত আপোনালোকৰ আইটেমকেইটা গোটেই লিষ্টটো দি থোৱা আছে। টোটেল 43 আইটেমছ ইয়াত উল্লেখ কৰা আছে। সেই 43টা আইটেমছ বা তাতকৈ যদি বেছি পাইছে আপুনি তলফালে এড কৰিব। সেইকেইটা আইটেমৰ ৰেকৰ্ড আপুনি প্ৰথমতে ৰাখিব লাগিব, যাক আমি ষ্টক ৰেজিষ্টাৰ বুলিও কওঁ, FLN ষ্টক ৰেজিষ্টাৰ বুলিও ক'ব পাৰোঁ। আপুনি যোনটো FLN ৰেকৰ্ড ৰেজিষ্টাৰ বুলি যোনটো মেইনটেইন কৰিব তাৰ প্ৰথম পেজটোতে আপুনি এই পেজটো প্ৰিণ্ট আউট কৰি বা তাৰ আগৰ পেজটো প্ৰিণ্ট আউট কৰি তাত কথাখিনি লিখি পেলাই আপুনি পেষ্ট কৰি ৰাখিব পাৰে বা পিন আপ কৰি ৰাখিব পাৰে আপোনাৰ বিদ্যালয়ত কিমান FLNৰ মেটেৰিয়েলছ বা আইটেমছ আছে। তাৰপিছত আপোনাৰ পইণ্টটো আছে যে আপুনি সেই TLMখিনি বা এই আইটেমখিনি আপুনি ব্যৱহাৰ কৰিব লাগিব। গতিকে আপুনি স্কুলত TLMবিলাকৰ ব্যৱহাৰ কৰি থকা অৱস্থাত এটা জয়ফুল লাৰ্ণিং টাইপ হ'ব। TLMখিনি ব্যৱহাৰ কৰিলে তাৰ আপুনি ফটো উঠাই পেলাই সেই আপোনাৰ FLN ৰেকৰ্ড ৰেজিষ্টাৰত আপুনি সেই ফটো পেষ্ট কৰিব পাৰে। ফটো এলবাম টাইপৰ হ'ব। ফটো পেষ্ট কৰি পেলাই যে আমি TLM ব্যৱহাৰ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে এই TLMবিলাকৰ ব্যৱহাৰ জানে। তেতিয়া প্ৰয়োজন হ'লে এক্সটাৰ্নেল ইভালুৱেটৰজনে 2-4টা আইটেম ল'ৰা ছোৱালীক কেনেধৰণে ব্যৱহাৰ কৰে সুধি পেলাইও তেওঁ কনভিন্স হ'ব পাৰিব। 2 নম্বৰ পইণ্টটোত আপোনালোকে চাওক। 2 নম্বৰ পইণ্টটোত আছে শিক্ষক শিক্ষয়িত্ৰীসকলে নিপুণ অসমৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিপুণ অসমৰ প্ৰশিক্ষণ নিশ্চয় পাইছোঁ, FLNৰ প্ৰশিক্ষণ। আৰু তাৰ কাৰণে যদি আপোনালোকক প্ৰশিক্ষণ শেষ হোৱাৰ পাছত যদি ব্লকৰ ফালৰ পৰা কিবা প্ৰমাণ পত্ৰ চাৰ্টিফিকেট দিছে তেতিয়া ৱেল এণ্ড গুড। আপোনালোকে সেই চাৰ্টিফিকেটখিনি আপোনালোকৰ যোনটো FLN ৰেকৰ্ড ৰেজিষ্টাৰ আছে তাত পিন আপ কৰি পেলাই ৰাখিব। আৰু যদি দিয়া নাই তেতিয়াহ'লে আপোনালোকে সেই প্ৰশিক্ষণৰ ফটো কালেক্ট কৰি পেলাই প্ৰশিক্ষণ যে আপোনালোকে প্ৰশিক্ষণৰ উপস্থিত আছিলে বা প্ৰশিক্ষণ আপোনালোকৰ ব্লকত ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে হৈছিলে তাৰ ফটো আপোনালোকে একেদৰে FLN ৰেকৰ্ড ৰেজিষ্টাৰত পেষ্ট কৰি পেলাই আপোনালোকে প্ৰশিক্ষণ লোৱাৰ প্ৰমাণ হিচাপে দেখুৱাব পাৰিব। আৰু 3 নম্বৰ দিছে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণ অৰ্হতাৰ মূল্যায়ন অব্যাহত ৰাখিছে। ইয়াৰ কাৰণে আপোনালোকে ল'ৰা ছোৱালীৰ মূল্যায়ন কৰাব লাগিব। আপোনালোকে যি কাৰ্যপত্ৰ মৌচাক এইবোৰ পাইছে এইবোৰ ল'ৰা ছোৱালীক পঢ়াইছে, এইবিলাক ল'ৰা ছোৱালীক তাত যিখিনি ভৰাবলগীয়া আছে সেইখিনি আপোনালোকে ভৰাইছে, ল'ৰা ছোৱালীয়ে দ্বাৰা সেইখিনি কাম কৰাইছে, কৰাই লৈ পেলাই সেইখিনিক আপোনালোকে এছেছমেণ্ট কৰিছে, মূল্যায়ন কৰিছে, কৰি পেলাই তলত আপোনালোকৰ চহী স্বাক্ষৰৰ জেগাত আপোনালোকে স্বাক্ষৰ কৰিছে। তেতিয়াহ'লে আপোনালোকৰ এই ছাত্ৰ ছাত্ৰীৰ শিক্ষণ অৰ্হতাৰ যি লাৰ্ণিং আউটকামখিনি
পাব লাগিছিল সেইখিনি আপোনালোকে এছেছমেণ্ট কৰা বুলি প্ৰমাণ হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে সেই কাৰ্যপত্ৰ মৌচাক আদিবোৰ এক্সটাৰ্নেল ইভালুৱেশ্যন দিনাখন মজুত ৰাখিব লাগিব আৰু তাৰ তলত চাব বহুতকেইটা বস্তুত আপোনালোকে তলত শিক্ষকৰ চহীৰ ব্যৱস্থা আছে আপোনালোকে শিক্ষকে চহী কৰি পেলাই যদি ৰাখে আৰু তাৰ ওপৰৰ কথাখিনি যদি পূৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকে মূল্যায়ন কৰিছে বুলি আমি এক্সটাৰ্নেলসকলে বুজি পাব গতিকে এই তিনি ৰকমৰ উপৰিও তিনিটা ডেছক্ৰিপ্টৰৰ মাৰ্কছ এনেদৰে লোৱাৰ উপৰিও যদি আৰু কোনোবাই কিবা এক্টিভিটি কৰিছে বা কিবা তথ্য মজুত ৰাখিছে তেন্তে কাইণ্ডলি শ্বেয়াৰ কৰি পেলাই আমাক সকলোকে শিক্ষক শিক্ষয়িত্ৰীসকলক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ